Good evening everyone. আপোনালোকক আজি এখন বিশেষ বস্ত্ৰ যিখন মই ফ্ৰেম কৰি আনিছো আপোনালোকক দেখুৱাব বিচাৰিছো এই বস্ত্ৰখন মোৰ দেউতা মনোৰঞ্জন গগৈ প্ৰয়াত তেখেত কাৰ্বি আংলং অটোনমাস কাউন্সিলত যেতিয়া সেক্ৰেটাৰী হিচাপে কৰ্মৰত আছিল তেখেতক সন্মান সহকাৰে আগবঢ়াইছিল আৰু তেখেতৰ স্মৃতিত এই বস্ত্ৰকেইখন বুলি এই কাৰণে কৈছো কাৰণ কি দুখন আছে এইটো কালাৰত এখন আছে আৰু এটা মুগা কালাৰত আছে এই কেইখন মই আজি বন্ধাই আনিছো ফ্ৰেম কৰি আনিছো দেৱালত তেওঁৰ স্মৃতিত আৰি ৰাখিম বুলি ইয়াতে আপোনালোকে দেখিছে কাৰ্বি মোটিভ বা ডিজাইনত ধুনীয়াকৈ ইয়াতে বৈ তোলা ডিজাইন আৰু তাৰ লগতে এই এটা বিশেষ মোটিভ বা ডিজাইন ইয়াক আমি কাৰ্বি ভাষাত জাম্বিলি আঠন বুলি কোৱা হয় আৰু এইটো গছ আকাৰত এনেকৈ বৈ তুলিছে আৰু ইয়াত দেখিছে একেবাৰে ওপৰত চৰাই আছে আৰু এই ডালবিলাকতো একোটা চৰাই আছে এই যেটো চৰাই একেবাৰে ওপৰত থকা চৰাইটোক কাৰ্বি ৰজাৰ প্ৰতীক হিচাপে মানা যায় আৰু বাকি কেইটা চৰাই বিভিন্নটা আমাৰ কাৰ্বি ক্লেনক বুজোৱা যায় আৰু এই যেটো বিশেষ চৰাই ইয়াক আমি ৰেকেট টেইল ড্ৰংগ হিচাপে জানো আৰু কাৰ্বি ভাষাত ভোজাৰু আনি বুলিও কোৱা হয় আৰু আমাৰ অসমীয়া ভাষাত ভীমৰাজ চৰাই বুলি কোৱা হয় আপোনালোকে যদি এই বিশেষ মানে বস্ত্ৰবিধ কেতিয়াবা দেখিছে আৰু ইয়াৰ আৰু যদি বৈশিষ্ট্য আছে যেটো আপোনালোকে জনাব বিচাৰে শেয়াৰ কৰিব বিচাৰে আমাৰ কমেন্ট সেকশনত জনাব ধন্যবাদ